গুৰেশ্বৰৰ দেওচুঙাত এগৰাকী বোৱাৰীক ধৰ্ষণৰ অপচেষ্টা। একে গাঁৱৰে মহম্মদ কৰম আলী নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ মতে লোকজনৰ ঘৰৰ ওচৰতে গৰুৰ বাবে ঘাঁহ কাটি আছিল বোৱাৰীগৰাকীয়ে। অভিযোগ মতে মহম্মদ কৰম আলীয়ে নিজৰ ঘৰৰ ওচৰৰ ঘাঁহ কাটিব মাতি নি বলাৎকাৰৰ চেষ্টা কৰে। চিঞৰ বাখৰ কৰি কোনোমতে ঘৰলৈ দৌৰি আহি ঘৰৰ পৰিয়ালক অৱগত কৰে বোৱাৰীগৰাকীয়ে। পিছত স্থানীয় ৰাইজ আৰু দল সংগঠনৰ লোক উপস্থিত হৈ লোকজনক বিচাৰি আনে আৰু সোধপোছ কৰি খোৱাকপুৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত খোৱাকপুৰ আৰক্ষী উপস্থিত হৈ লোকজনক আটক কৰি থানালৈ আনে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী বোৱাৰীগৰাকীয়ে খোৱাকপুৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। ৰাতিপুৱা 8:30 বজাত মই ঘাঁহ কাটিব বুলি গৈছিলোঁ। ইয়াত ওচৰতে আছে, তাত ঘাঁহ কাটিব যাওঁতে মানে ঘাঁহ কাটি আছিলোঁ। তেতিয়া সি মাতিলে মোক, মাতি কিনে বোৱাৰী ইফালে ঘাঁহ আছে অলপ লৈ যোৱা কৈছে। আৰু মই গৈ কিনে এনেকৈ উঠাই আছিলোঁ ঘাঁহটো উঠাই আছিলোঁ। তাৰপিছত সি পিছৰ পৰা আহি কিনে ডাইৰেক্ট ঘাপটি মাৰিছে মোক। ঘাপটি মাৰোঁতে মই এনেকৈ তাক ঠেলি কিনে মই পলাই আহিলোঁ। আহোঁতে ই পিছত আহিছে আৰু মোক মই এনে ধেমালি কৰিছোঁ বুলিও কৈছে। এনেকুৱা মানে দিনতে এনেকুৱা কৰিলে ক'ত হ'ব কওকচোন? কালি মোক কৰিছে, কালি বেলেগক কৰিব, এনেকুৱা কৰিবতো নাপায় না। ডাইৰেক্ট পিছৰ পৰা এনেকৈ ঘাপটি মাৰিছে নহয়। ইমান ভয়তে মই তাৰ পৰা পলাই আহিছোঁ। মাৰি দিলে হয়, মই নপলালে। ঘাপটি মাৰিছে পিছৰ পৰা, আৰু বেয়া কাম নকৰিবতো কি কৰিব? মই আজি খোৱাপুৰ গৈছিলোঁ, গৈ কিনে কেছ দিছোঁ। আৰু তাকতো মানে কিবা কৰিবই লাগিব, শাস্তি পাবই লাগিব। কি শাস্তি নাপালে কালি গৈ কিনে বেলেগৰ ছোৱালীবিলাকক এনেকুৱা কৰিব। ঘৰতো এতিয়া মা বেমাৰ আছে, দেউতাও যাব পৰা নাই আজি। আৰু মই গৈছিলোঁ, মই ঘাঁহ কাটিব বুলি গৈছিলোঁ, আৰু এনেকুৱা কৰিছে। আৰু মোৰ লগত মোৰ হাজবেণ্ডো ঘৰত নাথাকে, বাহিৰত থাকে। আজি ৰাতিপুৱা অনুমানিক 8:30 বজাত আমাৰ এজনী জীয়ৰী বোৱাৰী ভনী নিজ খেতিপথাৰত গাইৰ দানা আনিবৰ কাৰণে কাঁচি এখন লৈ পেলাই গৈছিল। ঠিক সেই সময়ত ওচৰতে লাগি থকা চুবুৰী গাঁৱৰ এজন জঘন্য অপৰাধী মহম্মদ কৰিম আলী নামৰ এজন ঘাতকে পৰিকল্পিতভাৱে আমাৰ সেই ভনীজনীক ৰেপ কৰা মানসিকতাৰে এই দানা কাৰেকশ্যন কৰি থকা সময়ত, দানা কাটি থকা সময়ত পিছৰ পৰা আহি একেবাৰে গবা মাৰি ধৰে। ৰেপ, তাৰ পিছত মাৰ্ডাৰৰ হত্যাৰ পৰিকল্পনা কৰি তেনেকুৱাকৈ তাৰমানে ৰেপ কৰিবলৈ বিচাৰে। গতিকে আমি ইতিমধ্যে সমাজৰ মানুহ, ৰাইজৰ মানুহ চব জমা হৈ, সেই চুবুৰীৰ মানুহ চব জমা হৈ তেওঁলোকৰ মানুহক মাতি আনি কৰিম আলীক বৰ্তমান চপুৰ আউটপোষ্টত অনা হৈছে। প্ৰশাসনৰ জৰিয়তে আমাৰ চপুৰ আউটপোষ্টৰ IC ছাৰ মহোদয় তেখেতসকল গৈ আমি তেখেতসকলক গতিয়াই দিছোঁ। এতিয়া আমি কোনোৱে আইন হাতত লোৱা নাই। ভাৰতীয় দণ্ডবিধিৰ আইনে যি কৰিব তাতে আমি বাট চাই আছোঁ। গতিকে এই অপৰাধীক কঠোৰ শাস্তি দিয়াৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।